গুড মৰ্নিং সকলোলৈ যোৱাকালি ভিডিঅ'টো দিব নহ'ল গতিকে আজি দিওঁ বুলি ভাবিলোঁ আৰু এয়া ৰাতিপুৱা মোৰ এনেদৰে ষ্টাৰ্ট হৈছে গা পা ধুই আহি পাকঘৰত জলদি ভাত বহাই দিছোঁ সকলোৱে সকলো ধৰণৰ কাম কৰি আছে দেউতা কামত ব্যস্ত বাবুৱে বাৰু ভিয়ানক লৈ ধূপ দি আছে আৰু মায়ে এফালে বাহিৰৰ কামবিলাক কৰি থাকে আৰু এয়া মোক কেকৰ অৰ্ডাৰ এটা আছিল গতিকে কেকটো তাৰ মাজতে বনাই লৈছোঁ ৰাতিপুৱা লৈ যাম বুলি কৈছে মানে ওচৰৰ খুৰীৰ ল'ৰাজনৰ বাৰ্থডে আছে আৰু তালৈ মায়ে যাব এখন শৰাই আগবঢ়াই দিব গতিকে তালৈ যাব আৰু মাক মানে পায়স বনাব মাতিছে আৰু মই বাবুলৈ আমালৈ আমলেট বনাই আছোঁ আৰু দাদা এজনো আহিছিলে আলহী দাদা এজন গতিকে দাদাজনৰ বাবেও মই চাহ বহাই দিবলৈ চাহৰ যোগাৰ কৰি আৰু এয়া চাহ বহাই পেলাই মই দালিখিনিও তেল মাৰি দিলোঁ আৰু এয়া বাবুক ভাত দিলোঁ বাবু ভাত খাই বৈ দোকান গ'ল বাবুৰ লগতে বাৰু ময়ো ভাত খালোঁ এনে কৰা নহ'ল মাহঁতৰ যিহেতু দেৰি হ'ব আৰু এয়া ভিয়ানক বিচনালৈ লৈ আহিলোঁ খুৱাই থওঁ বুলি তাৰমানে 10টা 10:30মান বজাত শুবই লাগিব নহ'লে কান্দি থাকে আৰু তেনেকৈ দেখিছেনে ৰঙা ফুটটো আজি দি থৈছোঁ ছোৱালী লাগিছে মই মাজে মাজে এনেকৈ দি থওঁ আৰু এয়া ভিয়ানক টোপনি নিয়াই মই আকৌ পাকঘৰলৈ গ'লোঁ পাকঘৰত কেক বনোৱা বাচন আৰু আমি ভাত বনোৱা বাচন আৰু ভাত খোৱা বাচনবিলাক আছিলে বাচনবিলাক ধুই আকৌ মাহঁতৰ কাৰণে দালি চালি বনোৱা নাছিলোঁ মাহঁতৰ কাৰণেও দালি বহাই দিব লাগিব মাহঁতৰ মানে গোহাঁই ঘৰৰ কাম কৰোঁতে 10টা 11টা বাজে গতিকে মাহঁতৰ ভাতকেইটা অলপ লাহে ধীৰে বনালেও হৈ যায় আমাৰ ভিয়ান মানে বেছি সময় নুশুৱে 15-10 মিনিটমানৰ মূৰে উঠেই আৰু সি নুঠোতে বোলো কামখিনি কৰি লওঁ কিন্তু উঠিয়ে যায় জানেনে আৰু ইয়াত এইফালে দালি বইল কৰি আছোঁ আৰু এইফালে শাক কাটি আছোঁ এয়া দালি মগু দালি আৰু মাহঁতে মানে শাক খাই ভাল পায় গতিকে শাককে বনাই আছোঁ আজি আৰু এয়া মায়ে চৌকাটো কিনাৰতে এইটো পাতি দিছে গতিকে ইফালে অলপ টাইম পালে ইফালে অলপ কৰি দিওঁ দিনটো টাইমে পোৱা নাযায় মানে ভিয়ানক লৈ থাকিব লাগে যে মাহঁতেও সিফালে বেলেগ কাম কৰি থাকে গতিকে ইমান টাইম নাপাওঁ যিখিনি টাইম পাওঁ সেইখিনিতে কৰোঁ আৰু মই কৈছিলোঁ নে ভিয়ান উঠিবই বুলি সেয়া ভিয়ান উঠিলে ইফালে মোৰ ভাজিখিনি নহ'ল আৰু দেউতা আহিল গোহাঁই ঘৰৰ পৰা গতিকে দেউতাকো পানী দিওঁ আপোনালোকে চাগে ভাবে চাহ নাখায় নেকি ইহঁতে বাবু আৰু ভাইটিয়ে চাহ তাহ নোখোৱাকৈ বাবুৱে ভাত খাই যায় আৰু ভাইটিয়ে একো নোখোৱাকৈ দোকান যায় আহি পেলাই চাহ বা ভাত খায় আৰু বাবুৱে ডাইৰেক্ট ভাতে খায় আৰু ময়ো তেনেকৈ ভাতে খাওঁ কেতিয়াবা চাহ খোৱা হৈছিলোঁ বাৰু আৰু দেউতাহঁতে মানে 11টামান বজাতহে প্ৰাৰ্থনা কৰি আহি গোসাঁই ঘৰৰ পৰা আহি তেতিয়াহে পানী আৰু চাহ খায় গতিকে মই পানী দি ভিয়ানক অলপ ককাকৰ হাতত দি থৈ আহি এয়া চাহ বনাব আহিলোঁ চাহ বনালোঁ বাৰু দিলোঁ আৰু এয়া ভাতো দিলোঁ দেউতা বজাৰলৈ যাব মানে আৰু এয়া ভিয়ানক খোৱাব আহি আছে গতিকে সি নাখায় মানে একো যি বস্তুৱে নাখায় এতিয়া কিছুমান বাচ্ছা মানে 10 মাহত খিচিৰি খায় তেনেকৈও দিছোঁ কিন্তু তেনেকৈও নাখায় আৰু এয়া মা থানৰ পৰা আহি এয়া খুৰীহঁতৰ ঘৰত আকৌ পায়স বনাব আহিল গতিকে ময়ো মাৰ ওচৰত গ'লোঁ মই মানে কাম বন আজৰি হ'লোঁ মাৰ ওচৰতে যাওঁ বোলো মাক অলপ নাতিনীয়েকক দি মই অলপ মোবাইল টিপিব মানে টাইম পোৱা নাছিলোঁ ভিয়ান মানে উৎপতীয়া হৈ গৈছে কি কৰি থাকে কি নকৰে সি নিজে গম নাপায় আৰু মই আপোনালোকক মোৰ কেকৰ ফাইনেল ৰিজাল্টটো দেখুওৱা নাছিলোঁ নহয় এইটো দেই ফাইনেল ৰিজাল্টটো কেনেকুৱা হৈছে জনাব আৰু এয়া চাহ নাখাওঁ বুলি কৈছিলোঁ যে সেয়া চাহ অলপ খালোঁ আজি খুৰীহঁতৰ ঘৰত আৰু এয়া খুৰী আৰু বাচ্ছাটোৱে কেক কাটিব লৈছে আৰু এয়া আমাৰ জুবিন দি দোকান যাব লৈছে তেতিয়া মানে খুৰীয়ে চাহ একাপ খাব মাতিলে আৰু তাৰ পৰা আহি মায়ে এয়া দুপৰীয়া সাজৰ বাবে ভাত বনালে আজি কলডিল আৰু মাছৰ মূৰেদি কিবা বনাই মায়ে ভাল লাগে খাই মায়ে তেনেকৈ বনাইছে আৰু এয়া ভিয়ান দেখিছেনে উৎপাত কৰি আছে তাৰমানে শুবলৈ টাইম হৈছে এতিয়াও আমাৰ ভিয়ান 10টা 10:30টাত শুৱে আৰু ইফালে 2টা 2:30মান বজাত মানে টোপনি
যায় সেইটো ভাল আৰু সন্ধিয়া 7টামান বজাৰ পৰা শুৱে ৰাতিপুৱা 5টা বা 5:30 বজাতহে উঠে কিন্তু আমনি কৰি থাকে সাৰ পাই থকা সময়ত কিন্তু এনেই টোপনি যোৱাটো ভালকে টোপনি যায় যদি মই থাকো আৰু ভালকে যায় আৰু এয়া আমাৰ আজি দুপৰীয়া সাজত আৰু সন্ধিয়ালৈ এয়া মই ঘৰলৈ আহিব ওলাই আছো হঠাতে প্লেনিং হ'ল যে বাপে ক'লে বলা প্লেনিং হ'ল আমি গতিকে ঘৰৰ পৰা আহোঁগ বুলি আমি তিনিজন গৈ আছো 7:30মান বাজিলে আমি ঘৰ অহালৈ ধ্যান মানে টোপনি ইফালে ফুটিও গাড়ীত উঠিব পাৰে আৰু এয়া জায়গাঁৱত বাবুৱে গ'ল কিবা এটা ল'বলৈ আৰু এয়া মা আহি পাই নাতিনীয়েকক ল'লে কিন্তু নাতিনীয়েক টোপনিত ক'বই নোৱাৰে আৰু এয়া দাদাক দেখাওঁ বোলো দাদাই আহি বুলি কৈ পেলাই নোচোৱাকৈ গুচি গৈছে দেখিছেনে আৰু ইখিফালে মায়ে আঁঠুৱা চাঠুৱা তৰিয়ে থৈ দিছে আমি আহা বুলি আৰু এয়া মায়ে বাচন